যিহেতু কিছুদিনৰ পৰা মোৰ খাদ্য তালিকা সলনি কৰা হৈছে সেয়েহে আজি এয়া ৰঙালাও আলু ধোৱা মগু ছোৱালীয়ে বনাইছে দেই বাকি আজি শনিবাৰ বজাৰ হয় বহুত কিবা কিবি পাচলি ললো ভাবিছো বোলো যিহে পাচলি দাম মই যে ইমানখিনি হোটেলৰ বাবে লোৱা হৈছে মানে অকমান কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱাও ৰঙালাও জাতিলাও লগতে ধনিয়া আলু পিয়াজ আমাৰ হোটেলৰ বাবে লোৱা হৈছে এইখিনি এসপ্তাহ মান যাব চাগে এসপ্তাহৰ পাছত আকৌ ল'ব লাগিব প্ৰতি শনিবাৰে লোৱা হয় যেহেতু সাপ্তাহিক বজাৰ হয় পটলখিনি ঢালি দিলে আপোনালোকে কিছুমানে আকৌ সবজিবিলাক দেখি বহুতেই পছন্দ কৰে সেইবাবে মও দেখুৱাই ভাল লাগে যে কি নহওক এইখিনি পটলখিনি যদি বস্তাত ভৰাই থোৱা হয় গেলি যাব সেইবাবে এনে ধৰণে বাকি দিলো লগতে ধোৱা মগু দালি আৰু এফালে আলু আৰু ৰঙালাও পিটিকা বনাম ৰঙালাও পিটিকা খাই বহুতেই ভাল লাগে বহুতে হয়তো জানেই কিন্তু আজি মই ৰঙালাওৰ লগত বহুত কেটা বস্তু মিশ্ৰণ কৰিম আলু মিশ্ৰণ কৰিছো আদা নহৰু জলকীয়া লগতে পিয়াজো দিছো আৰু এটা কি বস্তু আপোনালোকে চাই থাকক সেইটো মই সদায় খাই আছো এয়া হালধি আজি মই 15 দিন মান হ'ল কেঁচা হালধি চাটনি কেঁচা হালধি মানে পানী নেমু পানী লগত মানে মিশ্ৰণ কৰি আৰু খাই আছো ডিঙিৰ কাৰণে বহুতেই ভাল মানে যিসকলৰ ডিঙিত মানে বিশেষকৈ কেঞ্চাৰ হৈছে যে থাইৰয়ড কেঞ্চাৰে হওক যে কোনো কেঞ্চাৰৰ বাবে হালধি আৰু নেমু পানীটো বহুতেই ভাল মানে খাব লাগে সেয়েহে আজি 15 দিন হ'ল খাই থকা আগতে কিন্তু 4 বছৰ খাইছিলোঁ তেতিয়া যদি মই মাছ মাংস গাখীৰ কণী ধৰক তামোল পাণ এইবিলাক সব বাদ দিলোহেঁতেন আজি আকৌ মই কষ্ট পাব নালাগে আকৌ কষ্ট অকমান পাইছোঁ লগতে মানে এনেকুৱা হয় কিবা এটা শিকনি পোৱা লিখা হৈছে সেইবাবে আটাইখিনি বাদ দিবলগীয়া হ'ল এয়া এতিয়া ৰঙালাও চাটনি হালধি দি বনাই আছো একচুয়ালি হালধি চাটনি মানে বেলেগকে বনাইহে খাব লাগে মই ৰঙালাওৰ লগতে মিশ্ৰণ কৰিছো কালা নিমখটো একেবাৰে বেয়া ডিঙি বেমাৰ যিহেতু সেয়েহে কালা নিমখটো ব্যৱহাৰ কৰিছো আগতো মই বহুতবাৰ মানে 5 বছৰমান খাই লোন পিটিকা যায় তিনিগুণ বুলি যে কয় তাৰ পাছতে পাহৰি যোৱা হ'ল মানে বেমাৰটো ভাল হ'ল আৰু সকলো পাহৰি গলো কিন্তু এতিয়া উপায় নাই চাওক দুপৰীয়া ভাত লৈছো খাবলৈ এনে ধৰণে আপোনালোককো অকমান দেখুৱাইছো কেনে লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব এয়া দেই আৰু এটা বস্তু বনাই লৈছিলো এয়া তিতা কেৰেলা পটল একেলগে ফ্ৰাই কৰি লৈছিলো আজিলৈ আহিছো বাই বাই আকৌ লগ পাম